কাবেৰী বৰ দুখীয়া ঘৰৰ ছোৱালী আছিল। তাইৰ মাকৰ মৃত্যু হৈছিল। দেউতাকে খেতি-বাতি কৰি ঘৰখন চলাই আছিল। কিন্তু কিছুদিনৰ পৰা খেতি-বাতিবোৰ ভাল হোৱা নাছিল। সেইবাবে দেউতাকে বহুত পইচা ধাৰ ল'বলগীয়া হৈছিল। কাবেৰীৰ দেউতাকে মানুহবোৰৰ পৰা পইচা লৈ ধাৰ মাৰিব নোৱাৰাৰ বাবে সিহঁতৰ ঘৰলৈ প্ৰায়েই মানুহবোৰ আহি থাকে আৰু সেইবাবে কাবেৰী আৰু দেউতাক বৰ চিন্তাত পৰিছিল। আৰু তেনেকৈয়ে এদিন কাবেৰীৰ ঘৰলৈ পইচা বিচাৰি এজন মানুহ আহিল। খুৰা, দেউতাৰ ওচৰত পইচা নাই। দেউতাৰ ওচৰত পইচা থকাহেঁতেন আপোনাৰ পইচাকেইটা কেতিয়াবাই ধাৰ মাৰি দিলেহেঁতেন। কাবেৰীৰ কথা শুনি মানুহজনে কাবেৰীক ঠেলা মাৰি দিলে আৰু তেতিয়াই লগে লগেই কাবেৰী ঘৰৰ পৰা ওলাই গুচি আহিলে। হে ভগৱান, তুমি মোক ইমান দুখ কিয় দিছা? মই আৰু ইমান দুখ সহ্য কৰি থাকিব নোৱাৰো। তাতকৈ দেখোন মই মৰি থকায়েই ভাল। কাবেৰীয়ে দুখতেই তেনেকৈ কৈছিল, কিন্তু তাই কি জানিছিল তাই কোৱা কথাটো যে সঁচা হৈ যাব। তেতিয়া স্পীডত এখন ট্ৰাক আহিলে আৰু কাবেৰীক খুন্দিয়াই দিলেহি আৰু তেতিয়াই লগে লগেই কাবেৰীৰ মৃত্যু হ'ল। আৰু তেতিয়াই তাত মানুহৰ ভিৰ লাগি গ'ল আৰু কাবেৰী মৰাৰ পাছতেই এজনী ভয়ানক চুৰেল হৈ গ'ল। আৰে এয়া কি? মই দেখোন সঁচাকৈয়ে মৰি থাকিলো। মই বাৰু কিয় তেনেকৈ কৈছিলো? মই জীয়াই থাকোঁতেতো দুখীয়া হৈয়ে থাকিলো। এতিয়া মৰাৰ পাছতো কি মই এনেকৈয়ে থাকিব লাগিব? তাৰ পাছত চুৰেলজনী ঘৰলৈ গ'ল আৰু খিৰিকীয়েদি ভিতৰলৈ চাই দেখিলে দেউতাকে বিচনাতে বহি কান্দি আছে। এইবোৰ আচলতে মোৰ লগত কি হৈ আছে বাৰু? মইতো ভালদৰে খেতি কৰিছো, খেতিবোৰ ভাল হোৱা নাই, তাতনো বাৰু মোৰ দুখ ক'ত? মানুহবোৰে কথাবোৰ কিয় বুজি নাপায় বাৰু? মই এনেকৈ জীয়াই থকাতকৈ নথকায়েই ভাল। দেউতাকৰ কথাবোৰ শুনি চুৰেলজনীৰ বহুত দুখ লাগিল আৰু তাই দেউতাকৰ ওচৰলৈ গ'ল আৰু দেউতাকে চুৰেলজনীক দেখি বহুত ভয় খালে। চুৰেল, কোন ক'ত আছ? মোক বচাহি। এই চুৰেলজনী আকৌ ক'ৰ পৰা আহিল? দেউতা, তুমি মোলৈ ভয় নকৰিবা। মই তোমাৰ ছোৱালী কাবেৰী। কিছু সময়ৰ আগতেই এটা এক্সিডেণ্টত মোৰ মৃত্যু হ'ল আৰু মই মৰাৰ পাছত এজনী চুৰেল হৈ গ'লো। কথাটো শুনাৰ লগে লগেই দেউতাকৰ আৰু বেছি দুখ লাগিল আৰু দেউতাকে কান্দিবলৈ ধৰিলে। হে ভগৱান, তুমি এয়া কি কৰিলা? সকলোবোৰ দুখ মোক আৰু মোৰ ছোৱালীজনীকে কিয় দিলা? আমিনো কি এনেকুৱা অপৰাধ কৰিলো? সকলোবোৰ দুখ যে আমাকেই দিলা। তেতিয়াই চুৰেলজনীয়ে ক'লে, দেউতা, তুমি নাকান্দিবা। এতিয়াৰে পৰা মই তোমাৰ সকলোবোৰ দুখ নাইকিয়া কৰিম। কিন্তু কাবেৰী, তইনো কি কৰিবি? তই দেখোন এজনী চুৰেল হৈ গলি। কি কৰিম সেয়া ময়ো নাজানো, কিন্তু কিবা এটা কৰিম যাতে তোমাৰ সকলোবোৰ দুখ নাইকিয়া হৈ যায়। মই এতিয়া যাওঁ, তুমি তোমাৰ ধ্যান ৰাখিবা। মই সোনকালেই উভতি আহিম। সেইখিনি কৈ চুৰেলজনী ঘৰৰ পৰা গুচি আহিলে আৰু তাই আহি এটা বাছ ষ্টেণ্ড পালেহি আৰু তেতিয়াই তাই দেখিলে বাছ ষ্টেণ্ডত কেইজনমান বাছৰ চালকে কথা পাতি আছে। ঐ মদন, তইতো নতুন বাছ ললি, তই আমাক পাৰ্টি খুৱাব লাগিছিল। পাৰ্টি নোখোৱালি বাৰু নাই, তই এতিয়া আমাক মিঠাইকে খোৱা। খুৱাম, নিশ্চয় খুৱাম, কিন্তু আজি নহয়, কালিলৈহে। তহঁতে মোক এটা সহায় কৰি দিবিচোন। মোৰ পুৰণা বাছখনৰ কিবা এটা ব্যৱস্থা কৰিব লাগিছিল। তাৰ বাবে তহঁতে মোক সুবিধা কৰি দিবিচোন। সেইখনৰনো আৰু কি ব্যৱস্থা কৰিবলগীয়া আছে? সেই বাছখন বহুত পুৰণা হ'ল। পুৰণাটো বাৰু বাদেই দে, সেই বাছখনৰ একেবাৰেই অৱস্থা বেয়া হৈ গ'ল। সেই বাছখন দেখিয়েই মানুহে নলওঁ বুলি ক'ব। জানো, তইহে জান আৰু। তই এতিয়া সেই বাছখন কি কৰিবি? তই এইবোৰ কি কথা কৈছ? তেনেকৈ নকবিচোন। সেই বাছখন মোৰ বৰ মৰমৰ আৰু তহঁতেতো জানয়েই সেই বাছখন কিনোতে কিমান পইচা লৈছিল। তহঁতে চাবিচোন, সেই বাছখন লোৱা মানুহ নিশ্চয় ওলাব। বাছৰ চালক কেইজনৰ কথা শুনি চুৰেলজনীৰ মনলৈ এটা খিয়াল আহিল আৰু তেতিয়াই তাই লগে লগেই এজনী ধুনীয়া ছোৱালীৰ ৰূপ ল'লে আৰু সেই বাছৰ চালক কেইজনৰ ওচৰলৈ গ'ল।
ক্ষমা কৰিব, মই সৌ তাতেই ৰৈ আপোনালোকৰ কথাবোৰ শুনি আছিলোঁ। মই শুনিছিলোঁ আপুনি বোলে আপোনাৰ পুৰণা বাছখন বিক্ৰী কৰিব। আপুনি যদি বেয়া নাপায় তেতিয়াহ'লে আপুনি আপোনাৰ বাছখন মোকেই বিক্ৰী কৰি দিয়ক। তাৰ পাছত চোৰেলজনী মদনৰ সৈতে বাছখন চাবলৈ গ'ল আৰু তালৈ গৈ দেখিলে বাছখনৰ অৱস্থা একেবাৰেই বেয়া হৈ আছে। এইখনেই মোৰ বাছখন। মই এই বাছখন কেতিয়াবাই চলোৱা বাদ দিলোঁ, তেতিয়াৰ পৰাই এইখন তেনেকৈয়ে আছে। বাৰু এতিয়া কওকচোন এই বাছখন আপুনি কিমানত ল'ব পাৰিব? পইচা? কিন্তু এতিয়াতো মোৰ ওচৰত পইচা নাই। আপোনাক বাৰু কেইদিনমানৰ পাছত পইচা দিলে হ'বনে বাৰু? তেতিয়াই পটককে চোৰেলজনীৰ মনত পৰিল তাইৰ ওচৰত এযোৰ পায়েল আছে। তেতিয়াই চোৰেলজনীয়ে পায়েলযোৰ উলিয়াই মদনক দিলে। মোৰ ওচৰত এই পায়েলযোৰেই আছিল, আপোনাক যদি লাগে ৰাখি থওক আৰু এই বাছখন মোক দি দিয়ক। আৰে বাহ, ইমান ধুনীয়া পায়েল এইযোৰ। এই পায়েলযোৰ মই ৰাখি থওঁ। মই তোমাৰ কথাবোৰ বুজি পাইছোঁ। হ'ব দিয়া, তুমি এই বাছখন লৈ যোৱা আৰু বাছখন ভালদৰে চলাবা। মদনে চোৰেলজনীৰ পৰা পায়েলযোৰ ৰাখি থলে আৰু সি তাৰ পৰা গুচি গ'ল। মদন যোৱাৰ পাছতেই চোৰেলজনী তাইৰ আচল ৰূপলৈ আহিল আৰু তাইৰ যাদুৰ শক্তিৰে সেই বাছখন নতুন বাছ কৰি পেলালে। এই বাছখন একেবাৰে নতুনৰ নিচিনা হৈ গ'ল। মই এতিয়াৰে পৰা এই বাছখন চলাই পইচা উপাৰ্জন কৰিম আৰু দেউতাৰ সকলোবোৰ দুখ কষ্ট নাইকিয়া কৰিম। জীয়াই থাকোঁতেতো মই দেউতাৰ কাৰণে একোৱেই কৰিব নোৱাৰিলোঁ। এতিয়া মৰাৰ পাছত হ'লেও মই দেউতাক সহায় কৰিম আৰু দেউতাই যাৰ যাৰ পৰা পইচা ধাৰলৈ লৈছিল তেওঁলোকৰ পইচাবোৰ এতিয়া মই ধাৰ মাৰি দিম। পিছদিনাৰ পৰাই চোৰেলজনীয়ে ৰূপ সলাই বাছ চলাবলৈ ধৰিলে আৰু প্ৰথম দিনাই তাইৰ বহুত পইচা উপাৰ্জন হ'ল। প্ৰথম উপাৰ্জনৰ পইচা কেইটা লৈ তাই দেউতাকৰ ওচৰলৈ গ'ল। দেউতা, মই তোমাৰ ছোৱালী কাবেৰী। মই ৰূপ সলাই লৈছোঁ কাৰণ আজিৰে পৰা মই এখন বাছ চলাবলৈ লৈছোঁ আৰু আজি এয়া প্ৰথম দিনা বাছ চলাই পোৱা উপাৰ্জনৰ পইচা। চাবাচোন দেউতা, তুমি যাৰ যাৰ পৰা পইচা ধাৰলৈ লৈছিলা সকলোবোৰ পইচা এতিয়া মই ধাৰ মাৰি দিম। চোৰেলজনীৰ কথাখিনি শুনি দেউতাকে কান্দিবলৈ ধৰিলে। মোৰ ছোৱালীজনীয়ে মোৰ বাবে ইমান চিন্তা কৰে। সঁচাকৈ মই বহুত ভাগ্যৰ বলতহে তোমাৰ নিচিনা ছোৱালী এজনী পাইছিলোঁ। হ'ব আৰু দিয়া, তুমি আৰু মোৰ বাবে কষ্ট কৰিব নালাগে। নহয় নহয় দেউতা, তুমি যিবোৰ মানুহৰ পৰা পইচা ধাৰলৈ লৈছিলা সেই মানুহবোৰৰ পইচাবোৰ ধাৰ নমৰালৈকে মই শান্তি নাপাওঁ। তুমি মোক বাধা নিদিবা দেউতা। সেইখিনি কৈ চোৰেলজনী তাৰ পৰা গুচি আহিলে আৰু তেনেকৈয়ে সদায়ে চোৰেলজনীয়ে বাছ চলাই বহুত পইচা উপাৰ্জন কৰিবলৈ ধৰিলে আৰু তেনেকৈয়ে এদিন সেই সকলোবোৰ কথা মদনে গম পালে। তাৰ পাছত মদনে তাইক লগ কৰিবলৈ আহিলে আৰু চোৰেলজনীয়ে বাছ চলাই বাছ ষ্টেণ্ডলৈ উভতি আহিছিল আৰু তাই ৰাতি বাছখনতেই শুই থাকে আৰু তাই ৰূপ সলাইয়ে আছিল। তেতিয়াই চোৰেলজনীয়ে মদনক দেখিলে। আৰে, এই বাছখনৰ মালিকজনে আকৌ মোৰ লগত কি কথা পাতিবলৈ আহিলে? তাৰ পাছত চোৰেলজনী বাছখনৰ পৰা নামি আহিলে আৰু মদনক ক'লে, কি হ'ল আপোনাৰ? কি লাগে আপোনাক? ইমান চিধা হৈ দেখুৱাব নালাগে। এতিয়া ক, তই কি খেলি মেলি কৰিলি? মই কি কৰিলোঁ? আৰু মই যিয়েই নকৰোঁ কিয় আপোনাকনো কিয় লাগে? আৰু আপুনি মোক বাছখন দি দিলে, তাৰ পাছত মই বাছখন কি কৰোঁ নকৰোঁ সেইটো মোৰ কথা। কথাটো শুনাৰ লগে লগেই মদনৰ বহুত খং উঠিল। কিন্তু তেতিয়াই চোৰেলজনী তাইৰ আচল ৰূপলৈ আহিল আৰু চোৰেলজনীয়ে মদনৰ ডিঙিত ধৰি ল'লে আৰু তাক বহুত মাৰিলে। মোৰ বাছ কৰি আছিলি নহয়, এতিয়া তোক তোৰ বাছতে বান্ধি গোটেই চহৰখন ফুৰাম। মদনে ভয়তে তাৰ পৰা পলালে আৰু পিছদিনাও চোৰেলজনীয়ে ৰূপ সলাই বাছখন চলাবলৈ ধৰিলে আৰু তেনেকৈয়ে চোৰেলজনীয়ে বাছখন চলাই চলাই উপাৰ্জন কৰি পোৱা পইচাৰে তাই দেউতাকৰ সকলোবোৰ ধাৰ মাৰি শেষ কৰি পেলালে। দেউতা, আজি মই তোমাৰ সকলোবোৰ ধাৰ মাৰি শেষ কৰি পেলালোঁ। এতিয়াহে মোৰ আত্মাটোৱে শান্তি পাব। সেইখিনি কৈ চোৰেলজনী তাৰ পৰা গুচি গ'ল আৰু তাইৰ আত্মাটোৱে মুক্তি পালে আৰু চিৰদিনৰ বাবে তাই তাৰ পৰা গুচি গ'ল। কিন্তু চোৰেলজনী যোৱাৰ আগতে তাইৰ বাছখন দেউতাকক দি থৈ গৈছিল আৰু তাৰ পাছৰে পৰাই দেউতাকে সেই বাছখন চলাবলৈ ধৰিলে।